So finally Helena baby হৈ গল. Congratulations Helena. দুদিন এ তেৰিকা. দেউতাক কই দেউতাক. So baby এইটো মানে ৰোড আহিছে আৰু ন ৰোডৰ হেৰিটো আহিব আৰু এইটো অমল কেনেকুৱা আজি কেনেকুৱা হ'ব আজি হা কি ভাল হ'ব লাগে ৰোড তোমাৰ আহি গৈছে ৰোড দি দিছো হাই প্ৰডাকশ্যন একদম ৰোড আহি গ'ল ষ্টে কৰে ধুনীয়াকৈ এইফালে হেলিনা বড়ো এক্ট্ৰেছ হেলিনা দৈমাৰী অঁ এইটো ৰাভানী হয় আমি এক্টিং লাইনৰ নহয় আমি অলপ ছ'চিয়েল মিডিয়া লাইনৰ হয় মানে সেইটো অলপমান আজিকালি সৰু আৰু আম্বানী হয় নামটো আম্বানীয়ে হয় অঁ আম্বানী বুলি মাতে বোলে ইয়াক আম্বানীয়ে নামে ৰটো খালি লগাই দিলে আগত ৰাম্বানী হৈ গ'ল আমটোৰ লগত ইয়াৰ বহুত এটা ভাল সম্পৰ্ক আছে মানে সেইকাৰণে আম্বানী আপোনাৰ আহি গৈছে অট'মেটিক আহি গৈছে অঁ সেইকাৰণে আপোনাৰ মুখতো আম্বানী বুলি আহি গৈছে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি এটা খুব সুন্দৰ আমাৰ ব্লগৰ ষ্টাৰ্টিং হৈ আছে এটা ছেটৰ পৰা ছেটটো ইফালে বনি আছে ধুনীয়া এটা ছেটৰ পৰা আমাৰ ব্লগটো বনি আছে চ' আজি এটা শ্বুট হৈ আছে ধুনীয়া এড চিৰঞ্জিত দা কথা পাতি আছে নেকি হা এটা ধুনীয়া আজি আমাৰ এটা এড শ্বুট হৈ আছে যিটো এড শ্বুট আমি কৰি আছোঁ বহুত লাগি দিছে তাৰে ভৰা বস্তু লাগিব প্ৰাইড IVF যিটো আপোনালোকে গম পাব এডটো চালে যিটো IVF আপোনালোকে জানে প্ৰচেছ আজিকালি বহুতৰ এইটো সমস্যা হয় IVFৰ জৰিয়তে আপোনালোকে ধুনীয়াকৈ সন্তান লাভ কৰিব পাৰে একদম টেনশ্যন নোহোৱাকৈ তো সেইটোৰ ওপৰত আমি ধুনীয়া এটা এড কৰি আছোঁ যিটো এড প্ৰফেচনেলি পূৰা টিভিত যাব টিভি এড হলত যাব আমাৰ ইনষ্টাগ্ৰামতো যাব এনেকৈ ধুনীয়া এটা এড চলি আছে আৰু এড এটা কৰা এনে নৰ্মেল আমি এনে ৰিল এটা বনোৱাটো বেলেগ ইজি থাকে কিন্তু এটা প্ৰপাৰ যেতিয়া আপুনি এড এটা বনাব বহুত মানুহ জড়িত হৈ আছে এই নৱদাহঁতে আছে কি খবৰ দাদা ভালে আছে ন দাদাহঁতে আছে ধুনীয়াকৈ চ' ধুনীয়া এটা আমাৰ আছে চিত্তৰঞ্জন দা আছে হাই দাদা ভালে আছে ধুনীয়া এটা চলি আছে আজি চ' দাদাহঁতৰে হয় গোটেই প্ৰাইড IVF চিৰঞ্জীৱ দা আছে চিত্তৰঞ্জন দা আছে চ' আমাৰ ধুনীয়া এটা আজি কাম হ'ব আপোনালোকে BTS দেখা পাই থাকিব এতিয়া মই আছোঁ ৰাৱানী আছে হেলিনা আছে প্ৰি বৈশ্য আছে আৰু বাইদেউ আছে চিনিয়ৰ এক্ট্ৰেছ আছে গোটেইখিনি আমি মিলি ধুনীয়া এটা এড হ'ব যিটো এড আপোনালোকে এডটো বনাৰ পিছত মই ইয়াতে লগাই দিম ব্লগত ধুনীয়াকৈ চ' BTS লৈ থাকিব লাগিব জন আছে জনে ধুনীয়াকৈ BTS লৈ থাকিব চালিয়াকৈ আৰু লগতে আমাৰ লগত আজি অসমীয়া ইণ্ডাষ্ট্ৰীৰ বহুত চিনিয়ৰ এক্ট্ৰেছ বাইদেউ এগৰাকী আছে বীণা বাইদেউকো দেখাম ধুনীয়াকৈ মেকআপ কৰিছে চবে চ' গোটেইখিনি হোৱাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখাম কি হৈ আছে চিৰঞ্জীৱ দাক মই মৰমত মাতো লায়ন বুলি কাৰণ চিৰঞ্জীৱ দা পুৰা লায়নৰ নিচিনা হয় চ' চিৰঞ্জীৱ দেখিলে মই এটা মানে সিংহৰ ফিল এটা আহে সেইকাৰণে মই চিৰঞ্জীৱ দাক ফোন কৰিলে আৰু লায়ন কওক যেনেকৈ আমাৰ ডুবাই টাইগাৰ প্ৰতীক দাক মই টাইগাৰ বুলি মাতোঁ মোক তাহাঁতে পেন্থাৰ বুলি মাতে চ' এইটো এটা বেলেগ এটা ৱাইল্ড লাইফ এডভেঞ্চাৰ হয় চ' সেইকাৰণে মই লায়ন বুলি কওক লায়ন কওক কি কৈছিলে নহয় বোলো লাঞ্চটো কেইটাত লাগিব আমাক লাঞ্চটো আমি ব্ৰেকফাষ্টটো 9টাত কৈছিলোঁ 10:30 বাজিল আহি যাব অৰ্ডাৰ হৈ গ'ল লাঞ্চৰ আমাৰ প্ৰব্লেম নাই ফ্ৰাইড ৰাইচ এনেকৈ কিবা হ'ব ইজি হওক ন মানে হাত লগাই খাব নালাগে ডেইলি চামুচ দি খাব অঁ এইটো দিলে ভাল হ'ব ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন ডাইৰেক্ট দিব বা বিৰিয়ানী খাবা নেকি হা বিৰিয়ানী সেইটো চবতকৈ বেষ্ট হয় কিন্তু বিৰিয়ানী খোৱাব বিৰিয়ানী কৰি দিম সেইটো বেষ্ট হ'ব বিকাশে বিৰিয়ানী খাব বুলি কৈছে বিৰিয়ানী ভাৰ্গৱ বিৰিয়ানীটো ভাল হয় ভাৰ্গৱ চ' এইফালে আছে আমাৰ লগত ৰাৱানী ভাই আপোনালোকে মায়াত দেখা পাইছিলে মায়াত ডাইৰেকশ্যন আছিলে ৰাৱানী ভাইক মই অলপ প্ৰমোশ্যন কৰি দিলোঁ আৰু ৰাৱানী ভাই এনেকুৱা প্ৰমোশ্যন আজি ডাইৰেক্টৰে কি প্ৰমোশ্যন কৰিলে নাজানো আৰু ডাইৰেক্ট মোৰ এক্ট্ৰেছে লৈ ল'ল মোৰ এক্ট্ৰেছটো লৈ ল'ল আজি মোৰ হিৰইনে লৈ ল'ল কি ভগৱান তৃপ্তি কি হ'ল এইটো হা এইফালে প্ৰি আছে এইফালে প্ৰি হাই বুলি কৈ দিয়ে এবাৰ এইফালে প্ৰি আছে প্ৰি বৈশ্য প্ৰিয়ংকা নহয় দেই প্ৰি এইপিনে বাইদেউ আছে বীণা বাইদেউ আছে চ' ধুনীয়াকৈ আমাৰ এনেকৈ হৈ আছে শ্বুট ৰাৱানীৰ নামটো ৰাৱানী নহয় আম্বানী হয় বায়ে ৰাৱানীক আম্বানী বুলি মাতে চ' বায়ে গম পোৱা নাছিল আমৰ কেছটো আম্বানীটো অট'মেটিক ওলাই গৈছে
চ' আমাৰ বাডিজ প্ৰডাকশ্যনত আপোনালোকে এনেকৈ যদি জিম মানে কাপোৰ পিন্ধাৰ আগত আমাৰ মানে কি নিয়ম আছে বাডিজ প্ৰডাকশ্যনত আমি অলপ এক্সাৰচাইজ কৰি ল'ব লাগে তেতিয়া কাপোৰ যাতে ফিট আহে আপুনি ক'ত আছে মই এতিয়া আছো এই ভিএপিত সি বিলাই দিব এই চবকে বিলাই দিব ডক্টৰ থাকিব কথা নহ'ব মানে ডক্টৰ যেতিয়া আহিব এই আপুনি এপটো চাওক মানে 30 ছেকেণ্ড যেতিয়া ভইচ অভাৰ এটা আহি থাকিব সেইটোত চাওক আপোনাক বুজাই দিব কৈছোঁ ন তলত লেখা থাকিব না আপুনি নামটো ক'লে বস্তু দিয়া লাগিব এইটো মানে ব্লগিং হ'লে ব্লগিঙত চব বস্তু যি দিব পাৰে সেইটো মানে এড হৈ গ'ল ন ডক্টৰ যেতিয়া থাকিব এইটো হয়তো তলত নামটো এনেকৈ দি দিব লাগিব মানে হেৰিত নহয়তো চাওক ভইচ অভাৰত এইটো গোটেইখিনি এপটো এনেকৈ থাকিব আমাৰ এটা চিন চিন ড্ৰামা চামাবিলাক হৈ গ'ল ইয়াতে ঠিক আছে কেনেকৈ সি মানে সেই ভইচ অভাৰত বুজাই দিব সেইখিনি টাইমত আমি ডক্টৰক ডক্টৰৰ নামটো আহিব চিৰিয়েলৰে অৰিজিনেল মা আৰু সন্তান আছে অৰিজিনেল মা কি নাম হয় বাবু তোমাৰ নামটো কি আৰে তাৰ লগত ৰোড ৰোড ৱাও ধুনীয়া নাম ৰোড আমাৰ পৰিয়াল সম্পূৰ্ণ হ'ল IVF-ৰ জৰিয়তে স্মাইল ফেচ হেপী ঘুগুনি নেকি তুমি এটা বহি দিয়ক সেইটোত নহয় সেইটোত পিছফালত সেইফালে এইফালে বাপৰে পাইছে ব্ৰক লেছনাৰ আৰু বহি দিয়ক অ'কে চালিয়া আবানী ভাই আছে বিয়া পাতিলে কিন্তু বাচ্চা হোৱা নাই চ' এতিয়া বাচ্চা কেনেকৈ কৰিব লাগে মই মানে শিকাম কাৰণ মোৰ বাচ্চা আছে সেইটো কাহানী ই নাজানে মানে একচুৱেলি শিকাম মই সেইটো আৰু কাহানীটো ষ্টৰিটো যোৱা কি ক'বা তৃপ্তি তোমাৰ কথা শুনা নাই কিন্তু বিকাশ আৰু ৰাবানী আৰু বিকাশ দাই কথা শুনা নাই তোমাৰ বিকাশ দাই শুনিছে তোমালোকে শুনা নাই তোমালোকে কথা পাতিছা একচন তোমালোকে বহাচোন এইফালে আহিব মামাৰ ফালে আহক এটা বস্তু হা কাট বিকাশে বহুত এনজি খাই আছে থাইলেণ্ডৰ পৰা চেম নাই ইয়াতে শ্বুট চলি আছে জুচ পঠাইছে ৰেড বুল মেংগ' চেক আহি গৈছে এতিয়া ওপৰত মায়েতো প্ৰডিউচাৰ মই মাতিছ দিব লাগে প্ৰডিউচাৰক তেতিয়া প্ৰডিউচাৰ ওলাই ৰামানী ভালকে জানে কিছত মায়াটো আহি আছে অঁ আজি ইয়াৰ ডেটটো কৰিলা তাৰপৰা মায়াটো অমল এইকেইটা আঁতৰাই দিওঁ কোনকেইটা এইকেইটা নালাগে থাকো তাৰমানে আকৌ ছেকেণ্ড লোকেশ্যন নম্বৰ 2 এতিয়া আমি এতিয়া শ্বুট কৰি আছোঁ বাকী লোকেশ্যন নম্বৰ 3 আমাৰ হ'ব য'ত আমাৰ মেইন লোকেশ্যন প্ৰাইড IVF তাতে আমাৰ হ'ব এতিয়া আমি ছেকেণ্ড নম্বৰ লোকেশ্যনত আহিছোঁ ইফালে আম পাৰি আমাৰ টিমৰ মানুহ সকলোৱে পূৰা আম কুটি কিনি লৈছে বৰ টেঙা আম
লম্বা মানুহ কোন আছে ৰাইচ মই আপোনালোকক এটা মেজিক দেখাম দেখুৱা। চবকে সুধিবি দেই পাৰে নে নোৱাৰে জিভাখন নাকত লগাব পাৰো লগাও লগাও নাকটো ডাঙৰ নেকি নাক ডাঙৰ না জিভা ডাঙৰ নহয় নি নাই নৰি লগাওকচোন ৰাপানি বাৰু ৰাবানি এটা গেম জিভাখন নাকত লগাব পাৰিবা লগা লগা এনেকে চা ট্ৰাই কৰ এটা বিকাশে পাৰিব বিকাশে পাৰিব সেনেকে নহয় আপুনি এনে পোৱা নাই ন অপশ্যন নাই, মই আচ্ছা নহয় এনেকে মই দেখাই দিম এক্সাম্পলটো দি দিম ই হসে লাগছে লাগিছে লাগছে দে চ' আমি আছোঁ এতিয়া প্ৰাইড IVF কেনে হা IVF কি এইটো কি এইটো কি মানে IVF মানে চ' এইটোৱে হ'ল IVF চেণ্টাৰ ডাউন টাউনত থকা IVF চেণ্টাৰ প্ৰাইড IVF চ' এতিয়া এইফালে মেম আছে ডক্টৰ মেম চ' বায়ে এতিয়া ধুনীয়াকৈ বহিব ধুনীয়াকৈ চ' পেচেণ্ট আমাৰ আহি পাইছে এইফালে পেচেণ্ট আছে পেচেণ্টে এতিয়া ডক্টৰৰ লগত কথা পাতিব চেম্পল দিব চ' এতিয়া শ্বৰ্ট হ'ব ধুনীয়াকৈ বহা ধুনীয়াকৈ মই প্ৰডিউচ কৰিমতো ইয়াৰ চিনেমা কৈছে ন কিন্তু মেনেজমেণ্টটো আপুনি চাব হয় নাই নাই মই নাচাওঁ এতিয়া কেছ নাই চ' ইয়াতে লেখা আছে টিউজডে আমি যদি টিটো গুচাই দিওঁ মুচি দিওঁ হৈ যাব ইউজডে ডক্টৰ যায় নাই ক'ত যোৱা ডক্টৰ আহিছে এতিয়া চাইলেণ্ট ৰলিং একশ্যন So finally হেলিনাৰ বেবী হৈ গ'ল কংগ্ৰেচুলেশ্যনছ হেলিনা কংগ্ৰেচুলেশ্যনছ হেলিনা কিমান মাহ হ'ল কিমান মাহ দুদিন এই তেৰিকা দেউতাক কয় দেউতাক পাপা মুখখন চাওঁ মুখখন চাইছোঁ এতিয়া দেউতাক মুখখন চাইছোঁ এতিয়া দেউতাক বিচাৰিব লাগে ৰবা কোন হয় দেউতাক চাওঁ মুখখন চাওঁ কোনটো ৰামানী আমাৰ পৰিয়াল সম্পূৰ্ণ হ'ল IVF-ৰ জৰিয়তে বাবাটোৰ বয়স এবছৰমান হৈছেনে বাৰু এইবাৰ এবছৰ হ'বই আই ঐ দে ব্যৱসায় কেনেকুৱা চলি ভালে আছে চলি আছে তোমাৰ কেনেকুৱা ভালেই চলিছে চলি আছে ভাল লাগিল দেই ইমান দিন পিছত আহিলা ৰ'ব তাকে আমাৰ সেয়াৰ কপালত নাতিৰ সুখ নাই যেন পাইছো আৰুনো কিমান দিন জীয়াই থাকিম ন বাবা তোমালোকে কথা পাতা মই ইয়াৰ লগত অকণমান খেলি আহোঁ দেই ব'লা আহাচোন তুমিও আমাৰ লগতে বহি চাহকাপ খাই লোৱা চাহকাপ লোৱা লোৱা ময়ে দি দিছোঁ তোমালোকে কথা পাতাচোন ব'লা আমি অলপ তোমালোকৰ গাৰ্ডেনখন চাই আহোঁ ব'লা কিবা প্ৰব্লেম হৈছে নেকি বিয়া হোৱা 5 বছৰে হ'ল বহুত ডক্তৰক দেখালোঁ কিন্তু আজিলৈকে সমাধানেই নাপালোঁ আমাৰো একেই অৱস্থা আছিল আমি তাৰপিছত IVF কৰালোঁ IVF নমস্কাৰ গুৱাহাটী সন্তান লাভৰ সপোন যদি কঠিন হৈ পৰিছে আশা এৰি নিদিব ইনফাৰ্টিলিটি কোনো শেষ কথা নহয় সঠিক চিকিৎসা আৰু অভিজ্ঞ স্পেচিয়েলিষ্টৰ সহায়ত এই চেলেঞ্জ জয় কৰিব পাৰি আধুনিক IVF IUI ফাৰ্টিলিটি কনসালটেশ্যন আৰু পাৰ্সোনালাইজ কেয়াৰৰ বাবে আহক প্ৰাইড IVF চেণ্টাৰ এন ইনিচিয়েটিভ অফ মেডিচিটি গুৱাহাটী আমাৰ পৰিয়াল সম্পূৰ্ণ হ'ল IVF-ৰ জৰিয়তে নতুন জীৱনৰ আৰম্ভণি প্ৰাইড IVF প্ৰাইড IVF চেণ্টাৰ প্ৰতিটো সপোনে পাব লাগে এটা মৰম লগা আৰম্ভণি নতুন জীৱনৰ আৰম্ভণি প্ৰাইড IVF
Thank you so much. Thank you so much. Sure. Sure. Bye bye. আপোনাক কৈছোঁ নে বাই বাই ফাইনেলি আমাৰ শ্বুটটো কমপ্লিট হৈ গ'ল কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি শ্বুটিঙৰ এক্সপিৰিয়েঞ্চ থেংক ইউ থেংক ইউ থেংক ইউ আপোনালোকৰ বহুত কষ্ট হ'ল আজি শ্বুটিঙৰ এনেকৈ হয়ে মানে তোমালোকৰ বহুত কষ্ট হ'ল আৰু মই ভাবাৰ নিচিনাকৈ কৰিছোঁ আৰু আফটাৰ প্ৰডাকশ্যন মানে পষ্ট প্ৰডাকশ্যনৰ কাম আৰু যাতে ভাল হয় ডেফিনেটলি 50% কাম এটাই হৈছে আৰু 50% ৰুমত হ'ব আৰু আগলেও ডেফিনেটলি কিবা থাকিলে মই Sure. Sure, sure. বিৰাট প্ৰফেচনেল লাগিল চিয়'ৰ থেংক ইউ ছ' মাছ থেংক ইউ চিত্ৰঞ্জন দা থেংক ইউ অ ভাই কেনে কি এইটো আপোনাৰ ৰিপৰ্টটো চাই তাৰ অনুযায়ী মই ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিম ইতিমধ্যে আপোনালোকৰ ডায়েটৰ ওপৰত খুব হেয়াৰ কৰিব